আমাৰ চিন্তাবিলাক কি উল্টা আজি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সেইদিনাই মাত্ৰ মই বিধানসভাত শুনিছোঁ যে এভৰি 30 ষ্টুডেণ্টছ লাইক কিহৰ ওপৰত এজনহে শিক্ষক হ'ব লাগে এজ পাৰ এনৰলমেণ্ট আচ্ছা সেইটোতো এটা পাগলৰ কথা হয় না নহয় যে যদি এনৰলমেণ্ট নাই মাষ্টৰ নাপাব আৰু যদি মাষ্টৰ পাব এজ পাৰ এনৰলমেণ্ট তোমাৰ স্কুলখনত যদি তোমাক 3 জন মাষ্টৰ লাগে তেতিয়া তুমি 30 জন 90 জন তোমাৰ মাষ্টৰ ষ্টুডেণ্টছ থাকিব লাগিব তেতিয়া সেই 3 জন আৰু যদি তোমাৰ 30 জনহে ষ্টুডেণ্টছ আছে বা 25 জন আছে তেতিয়াহ'লে তুমি এটাহে মাষ্টৰ পাব কিন্তু আমাৰ স্কুলখনত আমাৰ চৰকাৰখনে কি নিয়ম কৰিছে যে তুমি মেথছ টেষ্ট পঢ়াবলৈ হ'লে তুমি ৰয়েল সায়েন্সৰ হ'ব লাগিব মাষ্টাৰ পাবলৈ তুমি ইংলিছ শিকাব লাগে সেইটো ইংলিছ জানা মাষ্টাৰ হ'ব লাগিব কিবা এটা মানে ভূগোল যদি শিকাব লাগে হিন্দী যদি শিকাব লাগে ভূগোল আৰু হিন্দীৰ তোমাৰ ডিগ্ৰীধাৰী হ'ব লাগিব এটা 15 জনৰ মানে কি কয় 30 জনৰ মাষ্টৰ এটাই মেথছ পঢ়াব পাৰিব আজি শিক্ষা মন্ত্ৰী শিক্ষাৰ মানে কমিশনাৰ সেক্ৰেটাৰী তেওঁলোকে কি অল সাবজেক্ট পঢ়াব পাৰিব তেওঁলোকক 10জনকৈ ছাত্ৰৰ দায়িত্ব দিয়ক আৰু তেওঁলোকে নিজে পঢ়াওক প্ৰত্যেকজন সেই বিষয়াসকলে আমাৰ মন্ত্ৰীসকলে কি আপোনাৰ 10 জন ছাত্ৰ ছাত্ৰী হি মেথছৰ পঢ়াব সায়েন্সৰ পঢ়াব ইংলিছৰ পঢ়াবলৈ দিয়কচোন নাভুত নাচুত সাবজেক্ট তোমাৰ 6-7টা 8টা এটা ল'ৰা ছোৱালীৰ সংখ্যাৰ লগত মাষ্টৰ যিকোনো এটা হ'লে হয় এইটো কাৰ মাথাত সোমাই আহিল সেইবিলাক বস্তু গতিকে তেনেকুৱা ধৰণৰ যদি চিন্তা আমাৰ আৰম্ভণিতে আছে সিস্টেমত সমাধান কত মই জাস্ট উদাহৰণ দিছোঁ আমাৰ মানসিকতাবিলাক গতিকে আমাৰ মানসিকতাবিলাক যদি ইচ্ছা থাকে সকলো সমস্যাৰ সমাধান আছে